মোৰ নাম আবু তালেব সিকদাৰ। মই আয়েশা খাতুন হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক। মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা হৈছে, আমি শুনিবলৈ পাইছোঁ আপোনাৰ স্কুলত এজন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হোৱা নাই, কি ক'ব এই সন্দৰ্ভত? হয়, আমাৰ স্কুলৰ ৰেজাল্টটো বেয়া হৈছে, সেইটো নৈতিক দায়িত্ব মই স্বীকাৰ কৰিছোঁ। সঁচাকৈয়ে দুঃখজনক। তা আমাৰ 19 জন পৰীক্ষা দিছিল, এজনো পাছ কৰিব পৰা নাই। আমি বিশেষ কাৰণ আছে, আমাৰ শিক্ষকৰ অভাৱ, মানে সায়েন্স টিচাৰ নাই, হিন্দী টিচাৰ এজনো ৰিটায়াৰ্ড হৈছে, আৰু ক্লাছৰো শ্ৰেণীকোঠাৰো পৰ্যাপ্ত ব্যৱস্থাৰ অভাৱ আছে। আৰু আমাৰ বেছিভাগ শিক্ষকে থিয়লজিকেল টিচাৰ, সিহঁতৰ হতুৱাই আমি হয়তো 2টা পিৰিয়ড ক্লাছ কৰাই আছোঁ। হাই স্কুল হিচাপে পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নাই, যাৰ কাৰণে ৰেজাল্টটো বেয়া হৈছে। ইয়াৰ লগতেও আমি ছাত্ৰ ছাত্ৰীসকলক বিশেষ সুবিধা দিছিলোঁ যে ছুটিৰ পিছত আমি 2 ঘণ্টাকৈ কুৱেশ্যন ক্লাছ কৰিম, তথাপি ছাত্ৰ ছাত্ৰীসকলে তেনেকৈ এটেণ্ড হোৱা নাই। আমাৰ এজন শিক্ষকৰ পৰা 5 জনক সুবিধা দিছিল যে আমি যিমান টিউশ্যন পঢ়োঁতে, প্ৰাইভেট পঢ়োঁতে যিমান পইচাৰ প্ৰয়োজন হয় আমি পইচা দিম, তথাপি সেই ছাত্ৰ ছাত্ৰীবিলাকে মানে এটেণ্ড কৰা নাই, অহা নাই। আমি শিক্ষকৰ তৰফৰ পৰা ঘৰে ঘৰে কিমানবাৰ গৈছোঁ সিহঁতক মাতি অনাৰ কাৰণে, সিহঁতে নাহে, যাৰ কাৰণে অলপ ফলাফলটো বেয়া হৈছে। আমি অহাবাৰৰ কাৰণে যথেষ্ট পৰিমাণে চেষ্টা কৰিম, যিমান পৰ্যায়লৈ আমাৰ টিচিং দিব লাগে আমি দিম। লগতেও আমি শিক্ষকসকলে এটা আলোচনা আমি কৰিছোঁ, BHCৰ অভাৱ, যদি চৰকাৰৰ তৰফৰ পৰা আমি BHC নাপাওঁ, তথাপি আমাৰ তৰফৰ পৰা আমি পইচা দি হ'লেও এজন BHC নাইবা IHC লোৱাৰ কাৰণে আমি এইটো আলোচনা কৰি লৈছোঁ আমাৰ শিক্ষকসকলৰ তৰফৰ পৰা। কোন ক্লাছৰ পৰা কোন ক্লাছ আছে? এইটো আমাৰ ক্লাছ 6ৰ পৰা ক্লাছ 10 লৈকে আছে। যোৱাবাৰ আমাৰ ইনৰোলো কম আছিল, এইবেলি ইনৰোল বেছি আছে, আৰু বেছটো ভাল আছে। আমি অহাবাৰৰ কাৰণে চেষ্টা কৰিম। গুণোৎসৱৰ ফলাফল C গ্ৰেড পাইছিল যোৱা গুণোৎসৱত। এতিয়া আগন্তকত আপুনি কি আশা কৰে? আগন্তক আমি গুণোৎসৱৰ কাৰণে আমি ভাবিছোঁ আৰু আপগ্ৰেড হোৱাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিম। লগতে মেট্ৰিকৰ ফলাফলৰ কাৰণে যিমান পৰিমাণে চেষ্টা কৰিব লাগে আমি কৰিম। মই যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা আমি ইনচাৰ্জ হিচাপে আছোঁ, আগৰ ছাৰজন নাই কিবা কাৰণত।